নমস্কাৰ। আজি আবৃত্তি কৰিবলৈ লৈছোঁ ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা। কবিতাৰ শিৰোনাম প্ৰথম খোজ। বৰষুণ এজাক দিলে ভাল আছিল, মনৰ মাজত সুপ্ত হৈ থকা সম্ভাৱনাৰ বীজখিনিয়ে হেঁপাহৰ প্ৰথম খোজটো দিব পাৰিলেহেঁতেন। এজাক বতাহ বলাহেঁতেন, মন পথাৰৰ স্মৃতিৰ দুবৰিবোৰে ইটিয়ে সিটিয়ে মিলি শেৱালিৰ সপোনৰ দলিচাখন সাজিব পাৰিলেহেঁতেন। এজন অচিনাকি ভকতৰ সংগ মিলাহেঁতেন, মনৰ মণিকোঠাত শুই থকা আধ্যাত্মিক অনুভূতিবোৰে গুণগুণালেহেঁতেন। উদাৰ চৰিত্ৰাণাং তু বসুধৈৱ কুটুম্বকম। জুৰিটি নৈ হৈ বোৱা হলে নিঃকিন বুলি ওলাই কৰা পাৰৰ বাসিন্দাকেইজন সচকিত হৈ বিন্দুতে সিন্ধু দেখাৰ কচৰত কৰিলেহেঁতেন। উল্লাসিত হৈ নৈখনেও কলেহেঁতেন, একেই প্ৰকৃতিৰ সন্তান হৈ এজনে পাৰে যদি তুমি কিয় আছা বহি। ধন্যবাদ।